90.8 ৰেডিঅ' জ্ঞানমালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালো। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো কংকন। প্ৰিয় শ্ৰোতা, বিভিন্ন গৱেষণাৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে আমি আমাৰ অৱচেতন মনটোক সঠিক ৰূপত প্ৰয়োগ কৰি আমি জীৱনত অসাধ্য সাধন কৰিব পাৰোঁ আৰু জীৱনলৈ ৰূপান্তৰৰ বাৰ্তা কঢ়িয়াই আনিব পাৰোঁ। যি বিদ্যাৰ সহায়ত অৱচেতন মনটোক আমাৰ নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ, সেই বিদ্যাটোৰ নামেই হৈছে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ আগবঢ়াব লৈছোঁ নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা কথিকাটিৰ 35 সংখ্যক খণ্ডটি। এই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই। তেখেত নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং, মেডিটেশ্যন আৰু কোৱাণ্টাম হিলিঙৰ বিশেষজ্ঞ ব্যক্তি, লগতে লেখক, অনুবাদক আৰু সাহিত্য সমালোচক হিচাপেও সুপৰিচিত। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা এই কথিকাটিৰ 35 সংখ্যক খণ্ডটিৰ মাজলৈ যাওঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ। আজি মই নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ অন্তৰ্গত কোনো টেকনিক নিশিকাওঁ। আজি মই আইডেণ্টিটি ক্ৰাইচিছৰ বিষয়ে ক'ম। হয়, তোমালোকে ঠিকেই শুনিছা, আইডেণ্টিটি ক্ৰাইচিছ। আমাৰ প্ৰত্যেকৰে হাতত এখন আইডেণ্টিটি কাৰ্ড থাকে। সেই আইডেণ্টিটি কাৰ্ডখনে আচলতে আমাৰ বিষয়ে, মই কোন, মোৰ নাম কি, মোৰ বয়স কিমান, মই ক'ত পঢ়া শুনা কৰোঁ, মোৰ বিষয়ে এটা সামগ্ৰিক ধাৰণা দিয়ে। আৰু সেই কাৰ্ডখন যিকোনো মানুহে পোৱাৰ লগে লগে মোৰ সম্পৰ্কে বা তোমালোকৰ সম্পৰ্কে এটা ধাৰণা দিব। সেইকাৰণে আমাক আইডেণ্টিটি কাৰ্ড লাগে। কিন্তু আজি মই যিটো কথা আলোচনা কৰিম, ঠিক আইডেণ্টিটি কাৰ্ডতকৈ সম্পূৰ্ণ বেলেগ। সেইটো হৈছে যে আমি গৰিষ্ঠ সংখ্যক মানুহেই আচলতে আইডেণ্টিটিৰ সংকটত পৰোঁ। মই পুনৰ কৈছোঁ, আমি গৰিষ্ঠ সংখ্যক মানুহেই আচলতে আইডেণ্টিটিৰ সংকটত পৰোঁ। আমি আইডেণ্টিটিৰ নৰকত ভুগি থাকোঁ। আমি আইডেণ্টিটিৰ বোকাত মজি থাকোঁ। কেনেকৈ? মই যিমান সৰলকৈ পাৰি ক'বলৈ চেষ্টা কৰিম, এই আইডেণ্টিটি মানেনো কি? আমি বহুতে কওঁ মই দুখীয়া, আমি বহুতে কওঁ মই ধনী, আমি বহুতে কওঁ মোৰ ডায়েবেটিছ আছে, আমি বহুতে কওঁ মোৰ হাই প্ৰেছাৰ আছে, আমি বহুতে কওঁ আই এম এ কেঞ্চাৰ পেচেণ্ট। এই যে ষ্টেটমেণ্টবোৰ আমি নিজৰ বিষয়ে দিওঁ, তাৰ মানেতো কি? তাৰ মানেতো এইটো হৈছে যে আমি নিজৰ সম্পৰ্কে এটা আইডেণ্টিটি ক্ৰিয়েট কৰি থৈছোঁ। কোনোবাই যেতিয়া কয় আই এম এ কেঞ্চাৰ পেচেণ্ট, মানে কেঞ্চাৰ নামৰ বেমাৰটোৰ লগত এটা আইডেণ্টিটি ক্ৰিয়েট কৰিছে। আই এম এ কেঞ্চাৰ পেচেণ্ট। কোনোবাই কয় আই এম এ ডায়েবেটিক, মই ডায়েবেটিছৰ পেচেণ্ট। তাৰমানে ডায়েবেটিছ নামৰ যিটো ৰোগ, সেই ৰোগটোৰ লগত এই মানুহজনে এটা আইডেণ্টিটি ক্ৰিয়েট কৰিলে, এটা পৰিচয়ৰ সন্ধান কৰিলে। আমি গৰিষ্ঠ সংখ্যক মানুহেই আমাৰ জীৱনত ঘটা ঘটনা প্ৰবাহৰ সৈতে এটা পৰিচয়ৰ যোগসূত্ৰ স্থাপন কৰোঁ। এই যে আমি পৰিচয়ৰ যোগসূত্ৰ স্থাপন কৰোঁ, ই কেতিয়াবা আমাক ইতিবাচকভাৱে সহায় কৰে আৰু বহুলাংশে ই আচলতে আমাক অপকাৰ কৰে। গতিকে আমি আইডেণ্টিটি এই ক্ৰাইচিছৰ পৰা মুক্ত হ'ব লাগিব। আইডেণ্টিটিৰ এই যিখন জেল বা কাৰাগাৰ, সেই কাৰাগাৰখনৰ পৰা আমি মুক্তি লাভ কৰিব পাৰিব লাগিব। আমি নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙত কাউন্সেলিং কৰোঁ। আমাৰ আচলতে ৰোগী আহে, আমি ৰোগীজনে তেখেতৰ ৰোগৰ সম্পৰ্কে কোৱাৰ লগে লগে আমি গম পাওঁ যে ৰোগটো ভাল হ'ব। আৰু যিখিনি আমাৰ টুল টেকনিক থাকে আমি সেইখিনি শিকাই দিওঁ। শিকাই দিয়াৰ পিছতো দেখা যায় যে ৰোগীজন ভাল নহয়। কিয় ভাল নহয়? ভাল নোহোৱাৰ কাৰণটো এইটোৱে যে ৰোগটোৰ লগত তেওঁ এটা আইডেণ্টিটি বনাই থৈছে, এটা পৰিচয় বনাই থৈছে। ৰোগটোৱে মই মানে সেই ৰোগটো, মানে ৰোগটোতকৈ বেলেগকৈ তেওঁ নিজকে ভাবিব নোৱাৰে। মানুহজনৰ ডায়েবেটিছ হৈ আছে, এইটো আৰ্টিফিচিয়েল ডায়েবেটিছ। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙত আৰ্টিফিচিয়েল ডায়েবেটিছ ভাল কৰাৰ টেকনিক আছে আৰু সেই টেকনিকটো মই ধুনীয়াকৈ শিকাই দিছোঁ। কিন্তু ৰোগীজনৰ ভাল নহয়। কিয় ভাল নহয়? ভাল নোহোৱাৰ কাৰণটো এইটোৱে যে ৰোগীজনে তেওঁ গম নোপোৱাকৈ তেখেতৰ মনৰ ভিতৰত ডায়েবেটিছ নামৰ ৰোগটোৰ সৈতে এটা আইডেণ্টিটি তেওঁ বনাই থৈছে। এই যিটো আইডেণ্টিটি, সেইটো যে আমি ব্ৰেক কৰিব নোৱাৰোঁ, ধ্বংস কৰিব নোৱাৰোঁ, মনৰ পৰা আঁতৰাব নোৱাৰোঁ, সেই মানুহজনৰ কেতিয়াও ডায়েবেটিছ ভাল নহয়। বহু মানুহৰ কৃত্ৰিম হাই ব্লাড প্ৰেছাৰ থাকে। আমি গম পাওঁ যে এইটো ভাল হ'ব। এটা সৰু সুৰা টেকনিক কিছুমান আছে, সেইখিনি প্ৰয়োগ কৰাৰ লগে লগে যিটো আৰ্টিফিচিয়েল
হাই ব্লাড প্ৰেছাৰ ঠিক হ'ব, কিন্তু তেওঁ ভাল নহয়। ভাল নোহোৱাৰ কাৰণটো এইটোৱে যে মোৰ হাই প্ৰেছাৰ আছে, এই ধৰণৰ এটা আইডেণ্টিটি বা এটা পৰিচয় তেওঁ মনৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে, আৰু এই পৰিচয়টোৱে আচলতে হাই ব্লাড প্ৰেছাৰৰ পৰা মুক্তি লাভ কৰাত এই মানুহজনক বাধা প্ৰদান কৰে। এইটোতো আইডেণ্টিটি ক্ৰাইচিছ, এইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ ভয়ানক ক্ৰাইচিছ। এই আইডেণ্টিটিনো কি বস্তু আচলতে? এটা মানৱ শিশু পৃথিৱীলৈ আহে, পৃথিৱীলৈ অহাৰ 8 বছৰলৈকে আচলতে এটি শিশুৰ ছেল্ফ ইমেজ, আত্মছবি, এখন আত্মছবিয়ে গঢ় লয়। আৰু 8 বছৰৰ পিছত কি হয়, সেই ছবিখনক সমাজে বিকৃত কৰে। কেনেকৈ বিকৃত কৰে এটা মই উদাহৰণ দিম। এই শিশুটো স্কুললৈ গ'ল, পঢ়াশালীলৈ গ'ল, তেওঁক শিক্ষকে শিকালে যোগ অংক, তেওঁক যোগ কৰিবলৈ দিলে 4+4, উত্তৰটো হ'ব লাগিছিলে 8, তেওঁ লিখিলে 9। এতিয়া শিক্ষকজন যদি কেয়াৰফুল নহয়, সাৱধান নহয়, শিক্ষকজনে যদি কেনেবাকৈ কয়, ঐ তই এটা মস্ত গাধা দেই, তইনো কেনেকৈ পালি বাৰু 4×4 9, 4×4 8 হ'ব লাগে, তই কেনেকৈ পালি 4×4 9, তই এটা মস্ত গাধা, তই এটা মস্ত গাধা। এই যে বাক্যটো শিক্ষকজনে ক'লে তই এটা মস্ত গাধা, এই বাক্যটো চাউতকৈ গৈ তেওঁৰ মনৰ মগজুত থকা 80 বিলিয়ন নিউৰনত সোমাই গ'লগৈ। শিক্ষকজনে কোৱা মাত্ৰ এটা সহজ সৰল বাক্য, তই এটা মস্ত গাধা, তই এটা মস্ত গাধা, এই বাক্যটো গৈ সেই শিশুটোৰ 80 বিলিয়ন নিউৰনত সোমাই পৰিলগৈ, আৰু সি গৈ এটা ছেল্ফ ইমেজ বনালে। সেই ছেল্ফ ইমেজটো ছাৰে কৈছে নহয় মই পঢ়াত গাধা, মই এটা মস্ত গাধা, মই এটা মস্ত গাধা, গাধা ক'ব নোৱাৰাকৈ মনৰ ভিতৰত এই বাক্যটো ঘূৰিবলৈ আৰম্ভ কৰিলে। সেই শিক্ষকজনৰ চাউণ্ডটো, কথা কোৱাৰ যিটো ভংগীমাটো, বডি লেংগুৱেজটো, সেই বডি লেংগুৱেজটো এটা ইমেজৰ ৰূপত, এখন ছবিৰ ৰূপত সেই শিশুটোৰ 80 বিলিয়ন নিউৰনত ঘূৰিবলৈ আৰম্ভ কৰিলে। এটা ছেল্ফ টকৰ আৰম্ভ হ'ল, ছেল্ফ টক। সেই ছেল্ফ টকটোৱে শিশুটোৰ ভিতৰত অনবৰতে কৈ আছে, মই এটা মস্ত গাধা, মই এটা মস্ত গাধা, মই এটা মস্ত গাধা। এই শিশুটো যেতিয়া লাহে লাহে ডাঙৰ হ'ল, তেওঁ সঁচাকৈ গম পালে যে 4+4 এইটো 8হে, 9 নহয়। তেওঁ কাৰেকশ্যনটো হৈ গ'ল, 4+4, 4ৰ লগত 4 যোগ কৰিলে 8হে হয়, 9 নহয়। এই কথাটো তেওঁ পৈণত বয়সত বুজি পালে, আৰু এতিয়া তেওঁ সেই ভুলটো নকৰে। তেওঁ 4+4 8হে কয়, 9 নকয়। কিন্তু কথাটো হ'ল এই যে বাক্যটো, তই এটা মস্ত গাধা, তই এটা মস্ত গাধা, বা মই এটা মস্ত গাধা, এইটো শিশুটোৰ ভিতৰত চলি থাকিল, আৰু শিশুটো যেতিয়া ডাঙৰ হ'ল, ডাঙৰ হওঁতেওতো চলি থাকিল মনৰ ভিতৰত, আৰু ক'ব নোৱাৰাকৈ তাক লৈ এটা আইডেণ্টিটি ক্ৰিয়েট হয়। কি আইডেণ্টিটি? মই এটা মস্ত গাধা, মই এটা মস্ত গাধা। এই বাক্যটোৱে এটা ছেল্ফ ইমেজ বনাই দিলে। সেই ছেল্ফ ইমেজটোৱে হৈছে তেওঁৰ আইডেণ্টিটি। তেওঁ ক'ব নোৱাৰাকৈ মনৰ ভিতৰত নিজকে কৈ আছে, সদায় কৈ আছে, মই এটা মস্ত গাধা, মই এটা মস্ত গাধা, মই এটা মস্ত গাধা। আৰু এই বাক্যটোৱে আচলতে সেই শিশুটি যে ডাঙৰ মানুহ হ'ব, পৈণত বয়সত তেওঁৰ সামগ্ৰিক জীৱনটোত ই প্ৰভাৱ পেলাব। সামগ্ৰিক জীৱন, মানৱীয় সম্পৰ্কত প্ৰভাৱ পেলাব, তেওঁ ব্যৱসায় বাণিজ্যত প্ৰভাৱ পেলাব, তেওঁ পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব, তেওঁৰ সফলতাত প্ৰভাৱ পেলাব, তেওঁৰ বিফলতাত প্ৰভাৱ পেলাব। মই এটা মস্ত গাধা, মই ইমানেই গাধা যে মোৰ পাৰিবাৰিক সম্পৰ্ক কেতিয়াও মই ভাল কৰিব নোৱাৰোঁ। মই এটা মস্ত গাধা, মই ব্যৱসায় বাণিজ্য কেতিয়াও ভাল কৰিব নোৱাৰোঁ। মই এটা মস্ত গাধা, গাধাৰ কাৰণে মই সমাজলৈ একো ভাল অৱদান আগবঢ়াব নোৱাৰোঁ। মই এটা মস্ত গাধা। এই বস্তুটো তেওঁ ক'ব নোৱাৰাকৈ তেওঁ মনৰ ভিতৰত চলি থাকিব, আৰু এইটোৱে তেওঁ গোটেই জীৱন ক্ষতি কৰিব। গতিকে আমি সাৱধান হ'ব লাগে যে আমি কেনেবাকৈ এনেকৈ আইডেণ্টিটি ক্ৰিয়েট কৰিছোঁ নেকি। এতিয়া মই এটা সৰু কথা শিকাম। এই কথাটোৰ যোগেদি আমি এনেকৈ নিৰ্মাণ কৰা, সৃষ্টি কৰা যিবিলাক আইডেণ্টিটি, তাক আমি ব্ৰেক কৰিব পাৰোঁ, তাক ধ্বংস কৰিব পাৰোঁ, আৰু জীৱনটোক পুনৰ সজাব পাৰোঁ। কেনেকৈ? আজি যিটো টেকনিকৰ কথা মই ক'ম, এই টেকনিকটো চীনা যিসকল চাইক'লজিষ্ট, তেওঁলোকে ভিয়েটনাম ৱাৰৰ সময়ত আমেৰিকাৰ যিবোৰ সৈন্য, তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰিছিল। মই পুনৰ কৈছোঁ, আজি মই যিখিনি কথা ক'ম, এই কথাখিনি প্ৰথম ব্যৱহাৰ কৰিছিল চীনৰ চাইক'লজিষ্টসকলে ভিয়েটনাম ৱাৰ সময়ত। আমেৰিকাৰ যিখিনি সৈন্য, সেই সৈন্যৰ ওপৰত তেওঁলোকে এইটো প্ৰয়োগ কৰিছিল। কেনেকৈ? এজন মানুহে কৈ আছে, মই দুখীয়া, মই দুখীয়া, মই দুখীয়া। তেওঁ যে দুখীয়া, তেওঁ ধন নাই, এই ধন নোহোৱা যিটো অৱস্থা, তাৰ লগত তেওঁ এটা আইডেণ্টিটি কৰিছে। আইডেণ্টিটিটো কেনেকুৱা? মই দুখীয়া, মই দুখীয়া, মই দুখীয়া। বা তেওঁ কোনোবা মানুহে ক'লে, সমাজৰ মানুহে, ঘৰৰ মানুহে, কাষৰ মানুহে, তোৰ টকা পইচা নাই, তই এটা মস্ত দুখীয়া। কোনোবাই হয়তো কৈ দিলে, তই এটা মস্ত দুখীয়া। এই যে মই মস্ত দুখীয়া, মই মস্ত দুখীয়া, মই মস্ত দুখীয়া, এই বাক্যটো তেওঁৰ মনৰ ভিতৰত চলি আছে, আৰু তাতে তেওঁ এটা আইডেণ্টিটি ক্ৰিয়েট কৰিছে, মই দুখীয়া। এইটো কেনেকৈ ব্ৰেক কৰিব লাগিব?
তেওঁ উল্টাকৈ এটা আইডেণ্টিটি বনাব লাগিব। মই এজন ধনী মানুহ, কিন্তু এই মুহূৰ্তত মোৰ হাতত ধন নাই। মই এজন ধনী মানুহ, কিন্তু এই মুহূৰ্তত মোৰ হাতত ধন নাই। পুনৰ কৈছোঁ, মই এজন ধনী মানুহ, কিন্তু এই মুহূৰ্তত মোৰ হাতত ধন নাই। মই এজন ধনী মানুহ, এবাৰ তেওঁ আইডেণ্টিটিটো মই এজন ধনী মানুহ, ধন থকাৰ যিটো অৱস্থা তাৰ লগত তেওঁ আইডেণ্টিটিটো ক্ৰিয়েট কৰিলে। আৰু ধনী মানুহ, কিন্তু এই মুহূৰ্তত মোৰ পইচা নাই, মানে পইচা অহাৰ ৰাস্তাটো সম্পূৰ্ণ খোলা আছে। ইচ্ছা কৰিলে মই পইচা ঘটিব পাৰোঁ। মই এজন ধনী মানুহ, কিন্তু এই মুহূৰ্তত মোৰ হাতত ধন নাই। ঠিক তেনেকৈ কোনোবাই যদি কয় মই বেমাৰী মানুহ, বেমাৰৰ লগত তেওঁ এটা আইডেণ্টিটি ক্ৰিয়েট কৰিছে। মই এজন বেমাৰী মানুহ, তুমি মোক বৰ আমনি কৰি নাথাকিবা, মই এজন বেমাৰী মানুহ। বেমাৰটো হৈ আছে, তেওঁ ঔষধ পাতি খাই আছে, আৰু বেমাৰৰ লগত তেওঁ এটা আইডেণ্টিটি ক্ৰিয়েট কৰিছে, মই এজন বেমাৰী মানুহ। এই যে মই এজন বেমাৰী মানুহ, এই বাক্যটো সলাব লাগিব। কেনেকৈ সলাব লাগিব? মই এজন স্বাস্থ্যৱান মানুহ, কিন্তু শেহতীয়াকৈ মোৰ বেমাৰ হৈ আছে। মই এনেই এজন স্বাস্থ্যৱান মানুহ, কিন্তু শেহতীয়াকৈ মোৰ বেমাৰ হৈ আছে। মই এনেই এজন স্বাস্থ্যৱান মানুহ, কিন্তু শেহতীয়াকৈ মোৰ বেমাৰ হৈ আছে। মই এনেই এজন স্বাস্থ্যৱান মানুহ। এই যে স্বাস্থ্যৱান যিটো ধাৰণা, এইবাৰ তেওঁ কি কৰিছে? মই এজন স্বাস্থ্যৱান মানুহ, তাৰ লগত আইডেণ্টিটি ক্ৰিয়েট কৰিছে। মই এনেই এজন স্বাস্থ্যৱান মানুহ, কিন্তু শেহতীয়াকৈ মোৰ বেমাৰ হৈ আছে। এই ধৰণৰ মই এজন কেঞ্চাৰ পেচেণ্ট, বহুতে কয় মই এজন কেঞ্চাৰ পেচেণ্ট, এই কামটো মই কৰিব নোৱাৰিম দেই, মই এজন কেঞ্চাৰ পেচেণ্ট। কেঞ্চাৰ হৈছে এটা ৰোগৰ নাম, আৰু সেই ৰোগটোৰ সৈতে এই মানুহজনে এটা আইডেণ্টিটি বনাইছে, মই এজন কেঞ্চাৰ পেচেণ্ট। বহু ক্ষেত্ৰত এনেকুৱা হয়, কেঞ্চাৰ পেচেণ্ট বুলি কোৱাৰ লগে লগে সেই মানুহজনৰ প্ৰতি আমাৰ মনৰ একোণত কি হয়, এটা চিম্পেথি গ্ৰ' হয়, বা মানুহজনৰ কেঞ্চাৰ হৈছে দেই, বা যিকোনো মুহূৰ্তত হয়তো এই মানুহজন পৃথিৱীৰ পৰা যাবগৈ পাৰে, বা বৰ ভয়ানক ৰোগৰ কবলত এই মানুহজন পৰিছে দেই। মই এজন কেঞ্চাৰ পেচেণ্ট বুলি কোৱাৰ লগে লগে সেইজন ৰোগীজনে আনকনচিয়াছলি বা ছাবকনচিয়াছলি কি কৰে, আনৰ পৰা চিম্পেথি, এম্পেথি এই ধৰণৰ বা এটা গুৰুত্ব আদায় কৰিব পাৰে। আৰু ফলত তেওঁ কি কৰে, আমি কেঞ্চাৰ পেচেণ্ট বুলি কৈ এটা আইডেণ্টিটি ক্ৰিয়েট কৰে, আৰু সেইধৰণে কৈ ভাল পায়। এতিয়া আমি তেওঁৰ সেই বাক্যটো ভাঙিব লাগিব। আই এম এ কেঞ্চাৰ পেচেণ্ট, এই বাক্যটো ভাঙিব লাগিব। কেনেকৈ ভাঙিব লাগিব? মই এজন স্বাস্থ্যৱান মানুহ, পিছে শেহতীয়াকৈ মোৰ শৰীৰত কেঞ্চাৰৰ লক্ষণে দেখা দিছে। মই এনেই এজন স্বাস্থ্যৱান মানুহ, কিন্তু শেহতীয়াকৈ মোৰ শৰীৰত কেঞ্চাৰৰ লক্ষণে দেখা দিছে। এই বুলি কৈ দিয়াৰ লগে লগে তেওঁ টোটেল পাৰ্চপেক্টিভ, জীৱন সম্পৰ্কীয় টোটেল যিটো দৃষ্টিভংগী, সেইটো সলনি হ'ব। আগতে তেওঁ নিজকে কি বুলি কৈ আছিল? মই এজন কেঞ্চাৰ পেচেণ্ট। তেওঁৰ ফ'কাছটো আছিল কেঞ্চাৰৰ ওপৰত। এইবাৰ তেওঁ কি বুলি ক'লে? মই এজন স্বাস্থ্যৱান মানুহ, কিন্তু শেহতীয়াকৈ মোৰ শৰীৰত কেঞ্চাৰৰ লক্ষণে দেখা দিছে। তাৰমানে আইডেণ্টিটিটো সলনি হ'ল। এইবাৰ তেওঁ ক'বলৈ আৰম্ভ কৰিছে, মই এজন স্বাস্থ্যৱান মানুহ। এই কথাটো আমি জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰোঁ, আমি। কোনোবাই ধৰা তোমাক ক'লে তুমি দেখিবলৈ ধুনীয়া নহয়, কোনোবাই ক'লে তুমি দেখিবলৈ ধুনীয়া নহয়। এই বাক্যটো তোমাৰ এটা আইডেণ্টিটিলৈ সলনি হ'ব পাৰে। মই দেখিবলৈ ধুনীয়া নহয় দেই, মানুহে কৈছে নহয় মই দেখিবলৈ ধুনীয়া নহয় দেই। এইটো সলাব লাগিব। কেনেকৈ সলাব লাগিব? যে মই দেখিবলৈ ধুনীয়া, হয়তো মোৰ এই ধুনীয়া যিটো অৱস্থা কাৰোবাৰ চকুত নপৰিবও পাৰে। মই যে ধুনীয়া, এই দিশটো কাৰোবাৰ চকুত নপৰিবও পাৰে। যাৰ দৃষ্টি যেনেকুৱা, তেওঁৰ দৃষ্টিত সৌন্দৰ্যৰ ধাৰণা তেনেকুৱা, গতিকে তেওঁকেই ভাল লাগিছে। গতিকে ভাল লগাটো সৌন্দৰ্যৰ যিটো ধাৰণা, সেই ধাৰণাটো তেনেকুৱাই। এতিয়া কোনোবাই তেওঁক কৈছে তুমি দেখনীয়াৰ নহয়, তুমি ধুনীয়া নহয়, তেওঁৰ দৃষ্টিত ধুনীয়া নহয়। কিন্তু সেই যাক ধুনীয়া নহয় বুলি কোৱা হৈছে, তেওঁক দেখিবলৈ ধুনীয়া দেখা মানুহো হয়তো পৃথিৱীত ওলাব। এতিয়া আপেক্ষিক কথা, মই দেখিবলৈ ধুনীয়া, কিন্তু মোৰ যিটো ধুনীয়া দিশ কাৰোবাৰ চকুত নপৰিবও পাৰে। আচলতে যিটো ৰিফ্ৰেমিং কোৱা বুলি কোৱা হয়, ৰিফ্ৰেমিং, আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডটোক ৰিফ্ৰেমিং কৰোঁ। গতিকে আমি এটা সাৱধান হ'ব লাগে যে দৈনিক আমাৰ জীৱনত ঘটি থকা ঘটনা প্ৰবাহে কেনেবাকৈ আমি গম নোপোৱাকৈ এটা আইডেণ্টিটি ক্ৰিয়েট কৰাত আমাক সহায় কৰিছে নেকি? আমাৰ সম্পৰ্কে সমাজে দিয়া যিবিলাকখিনি মন্তব্য, বা সমাজত থাকি আমি যদি ছেল্ফ এছেছমেণ্ট কৰিবলৈ আৰম্ভ কৰিছোঁ, এই গোটেই প্ৰক্ৰিয়াটোৱে কেনেবাকৈ ক'ৰবাত আমাক এটা আইডেণ্টিটি বনোৱাত সহায় কৰিছে নেকি, বা আমি আইডেণ্টিটিৰ কবলত পৰিবলৈ আৰম্ভ কৰিছোঁ নেকি? প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে নিজকে পঢ়াত গাধা বুলি এটা
আইডেণ্টিটি কেতিয়াবা সৃষ্টি কৰিব পাৰা ধৰি ললোঁ ফাৰ্ষ্ট ছেমত তোমালোক আহিছা আহি পৰীক্ষা দিলা সাধাৰণতে কি হয় আমাৰ ডিগ্ৰী লেভেলত গৰিষ্ঠ সংখ্যক ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়া শুনা কৰে ইয়ালৈ অহাৰ লগে লগে ইউনিভাৰ্চিটিলৈ অহাৰ পিছত ইংৰাজী মাধ্যমত লিখিবলগীয়া হয় আৰু অতি স্বাভাৱিকভাৱে প্ৰথমতে কোপ আপ কৰোঁতে অলপ অসুবিধাৰ সৃষ্টি হয় আৰু কেতিয়াবা পৰীক্ষাত নম্বৰ কম পায় কেনেবাকৈ যদি পৰীক্ষাত নম্বৰ কম পায় তেতিয়া যদি কেনেবাকৈ এই আইডেণ্টিটিটো ফৰ্ম হয় যে মই পঢ়াত গাধা তেতিয়াতো সলাব লাগিব কেনেকৈ সলাব লাগিব যে মই পঢ়াত ভাল মাধ্যমটো সলনি হোৱা কাৰণেহে মই পৰীক্ষাত কম নম্বৰ পাইছোঁ মই পঢ়াত ভাল মাধ্যমটো সলনি হোৱাৰ কাৰণেহে মই কম নম্বৰ পাইছোঁ মই পঢ়াত ভাল মাধ্যমটো সলনি হোৱাৰ কাৰণেহে মই কম নম্বৰ পাইছোঁ মই পঢ়াত ভাল এবাৰ ফ'কাছটো ক'ত আছে মোৰ পঢ়াত ভাল পৰীক্ষাত কম নম্বৰ পাইছোঁ তাৰ ওপৰত মোৰ ফ'কাছটো নাই মই আইডেণ্টিটি কিহৰ ওপৰত বনাইছোঁ মই পঢ়াত ভাল ইয়াৰ আগতে মই ফ'কাছটো ক'ত দিছিলোঁ মই পঢ়াত বেয়া ফ'কাছটো তাত দিছিলোঁ আৰু তাত দিয়াৰ কাৰণে সেইটোৱে মোৰ আইডেণ্টিটি হৈছিল ফ'কাছটো সলনি কৰি দিলোঁ কেনেকৈ সলনি কৰি দিলোঁ মই পঢ়াত ভাল কিন্তু মাধ্যমটো সলনি হোৱাৰ কাৰণেহে মই ফাৰ্ষ্ট ছেমত কম নম্বৰ পালোঁ মই পঢ়াত ভাল মাধ্যমটো সলনি হোৱাৰ কাৰণেহে মই ফাৰ্ষ্ট ছেমত কম নম্বৰ পালোঁ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এনেকৈ তোমালোকে নিজৰ আইডেণ্টিটিবিলাক ব্ৰেক কৰিব পাৰিবা আৰু ব্ৰেক কৰাৰ লগে লগে তোমালোকৰ জীৱনলৈ ৰূপান্তৰৰ বাৰ্তা আহিবলৈ আৰম্ভ কৰিব তোমালোকৰ জীৱনটো ধুনীয়া হওক ইমানখিনি সময় মোৰ লগত কটোৱাৰ বাবে ধন্যবাদ প্ৰিয় শ্ৰোতা আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানত আপোনালোকে ইমান সময় শুনিলে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা কথিকাটিৰ ৩৫ সংখ্যক খণ্ডটি আৰু এই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই তেখেত নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং মেডিটেশ্যন আৰু কোৱাণ্টাম হিলিঙৰ বিশেষজ্ঞ ব্যক্তি আশা কৰিছোঁ তেখেতৰ কথাখিনিয়ে ছাত্ৰ ছাত্ৰীসকলক নিশ্চয়কৈ সহায় কৰিব তেন্তে প্ৰিয় শ্ৰোতা অনাগত অনুষ্ঠানত এই কথিকাটিৰ ৩৬ সংখ্যক খণ্ডটিৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ কংকনে দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ